জীবনটো ভোজমেল নহয়, নহয় ৰং ৰইজৰ মেলা, এটি সংগ্ৰাম, হয়তো এক লুডু খেল। 10 বছৰ আগতেই বুলবুল জামানে এই সংবাদ প্ৰহৰীটো আৰম্ভ কৰিছিলে। আজি আহি সেই 10 বছৰত সোমালে বৰ্ষপতি। ইয়ালৈ আহি খুবেই ভাল লাগিছে। মোৰ বুলবুল জামান এজন অতি সংগ্ৰামী ল'ৰা। সেয়ে তাক মই আশীৰ্বাদ দিব আহিছোঁ, অভিনন্দন জনাইছোঁ। আৰু যোৱা ৰাতি ইয়ালৈ আহিম বুলি মই বুলবুল জামানক এটি সৰু কবিতা লিখিছোঁ। সেইটো কবিতাৰে তাক শুভেচ্ছা জনাব বিচাৰিছোঁ। মই কবিতাটো যাক পঢ়ি দিছোঁ। মই লিখিছোঁ বুলবুল জামানক লৈ যে জীৱনটো ভোজমেল নহয়, নহয় ৰং ৰইজৰ মেলা, এটি সংগ্ৰাম, হয়তো এক লুডু খেল। ছয়ৰ আশাত থাকি এক মাৰিলেও আগুৱাই যাবলগীয়া হয়। জীৱনটো কাৰো বাবে সহজ নহয়। কিছু অগ্ৰাহ্য কৰি, কিছু সহ্য কৰি, কিছু কষ্ট কৰি, কিছু উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লৈ জীৱনটো সহজ কৰিব লগা হয়। ধন্যবাদ। আকৌ এবাৰ বুলবুল জামানক আন্তৰিক অভিনন্দন জনাইছোঁ।